নমস্কাৰ ভণ্টি। ভণ্টি তোমাৰ নামটো? মীনাক্ষী দত্ত। তুমি ক'ৰ পৰা আহিছা? মই মাকুমৰ পৰা আহিছোঁ। মাকুমৰ পৰা তুমি চৰাইদেউলৈ আহিছা? হয়। চৰাইদেউত কিহৰ কাৰণে আহিছিলা? ইয়ালৈ তুমি কিহৰ কাৰণে আহিছিলা বাৰু? মই ইয়াত মোৰ জেঠাই ঘৰ আছে, মই অহা যোৱা কৰিয়ে থাকোঁ। তো জেঠাইৰ লগত মই আহোঁ সৎসং শুনিবলৈ, মাজে মাজে আহি থকা হয়। বহুত ভাল লাগে আহি ইয়াত। আচ্ছা, তুমি মানে ইয়াত তোমাৰ আপোন মানুহ আছে আৰু তেওঁলোকৰ ঘৰলৈ আহিলে তুমি ইয়াত সৎসং চাবলৈ গুচি আহা। এতিয়া তোমাক সৎসং চাই কেনেকুৱা লাগিছে বাৰু? বহুত ভাল লাগিছে। গুৰুজীৰ ওপৰত মানে বিশ্বাস হৈছে লাহে লাহে। জেঠাইৰ লগত, জেঠাইহঁতৰ আগতে বহুত প্ৰব্লেম হৈছিলে, মই নিজে দেখিছিলোঁ। বহুত কষ্ট পাইছিলে, বহুত প্ৰব্লেম হৈছিলে। তাৰ মাজতো মানে গুৰুজী চৰণত অহাৰ পৰা বহুতখিনি জেঠাইহঁতৰ মানে ভাল হৈছে, বহুতখিনি সুখত আছে, শান্তিত আছে এতিয়া। তো তেওঁলোকক দেখি মানে মোৰো আগ্ৰহ হয় যাতে মই গুৰুজী চৰণত আহোঁ। হয় হয় হয়, মানে তোমালোকৰ জেঠাহঁতে গুৰুজী চৰণত আহিলে আৰু তেওঁলোকে লাভ পাইছে, সুখ শান্তিত আছে। এতিয়া তুমিও চিন্তা কৰিছা মানে গুৰুজীৰ চৰণত আহিবলৈ, হয় নাই? হয়, যাতে মোৰো ঘৰখন ভালে থাকক। আচ্ছা, তুমি এতিয়া পঢ়ি আছা নেকি বাৰু? হয়, মই হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ। পাছ কৰি মেলি এতিয়া কিবা কিবি কৰি থাকোঁ আৰু ইউটিউবত ভিডিঅ' বনাওঁ। আচ্ছা, ধুনীয়া। এতিয়া তুমি বৰ্তমান ইয়াত আহিলা আৰু এইটো তোমাৰ মিনিমাম বয়স কিমানমান হ'ব? বয়স 25। 25 years। 25 years বয়সত আধ্যাত্মিকতাত মানে মন মেলা ই সাধাৰণ কথা নহয়। গতিকেলৈ এই নৱপ্ৰজন্মত এনেকুৱা বয়সত আধ্যাত্মিকতাত মানে মনোযোগ দিয়া ই এক কি ক'ব লাগিব, ভাল বুলি ক'ব লাগিব। আৰু আমাৰ সমাজখন এনেকুৱা তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীয়ে যদি এনেকুৱা আধ্যাত্মিকতাৰ কথা চিন্তা কৰে তেতিয়াহ'লে আমাৰ সমাজখন নিশ্চয় ভাল হ'ব, নহয় জানো? হয় হয়, নিশ্চয়। কিতাপকেইখন পঢ়িলেই বহুতখিনি জ্ঞান হ'ব। তাৰ পৰাই মানে গুৰুজীৰ মানে ধৰক হেৰি ল'ব পাৰিব, দীক্ষা ল'ব পাৰিব। হয়, বহুত বহুত ধন্যবাদ তোমাক। সৎ চাহেব।